শেখ মই 2238 নং LP স্কুল চেণ্টাৰত ভোট দিব আহিছোঁ। অহাৰ পিছত চিৰিয়েল যেতিয়া মোৰ চিৰিয়েল পৰিলে কাগজটো দিলোঁ, দিয়াৰ পিছত ক'লে তোমাৰ ভোটটো হৈ গ'ল। তাৰপিছত মই ক'লোঁ মোৰ ভোটটো কেনেকৈ হৈ গ'ল। তাৰপিছত কয় আপোনাক চিন্তা কৰিব নালাগে, ছাইড হৈ থাকক, আপোনাৰ ব্যৱস্থা কৰি আছোঁ। তাৰপিছত মোক ফৰ্ম 3টা দিলে। তাৰপিছত মই এইটো মাৰিলোঁ, মাৰাৰ পিছত বক্সত সোমাই দিয়া নাই, এইটো বেলেগকৈ ভুৱা কিবা বুলি ফৰ্মত এটা সোমাই কিনে ছাইড কৰি ৰাখি দিলে। তাৰপিছত মই ঘৰত যাই কিনে ক'লোঁ, কৈ কিনে তাৰমানে কিমান বজাত ভোট দিব আহিছিলে? 1:30 মান 30 মান এনেকৈ হ'ব। কোনে ক'লে কথাটো আপোনাক? এইটো ভিতৰৰ কলিং অফিচাৰে কৈছে। হয়, মোৰ ভোট হৈ গৈছে বুলি কৈছে। আৰু মই আৰু ফিৰ নিজে ক'লোঁ, মই বাহিৰত কাম কৰোঁ, বাহিৰৰ পৰা আহিলোঁ। মই ক'লোঁ নহ'লে মোৰ আহিবৰ কিবা দৰকাৰেই নাছিলে, যদি ভোট মোৰ বেলেগে যদি দি দিয়ে তেনেহ'লে মই ফিৰ আহি ইমান টকা পইচা খৰচা কৰি কিনে আহি কিনে কি কৰিম নহ'লে ফিৰ। মোৰ কথা হ'ল মানে কি কোনে দিলে, এই মানুহটোক মোক লাগে, মই মানুহটোৰ লগত কথা পাতিম, কেনেকৈ দিলে, কেনেকৈ ছিষ্টেমত তাই এনেকুৱা ভুৱা ভোট এইটো বনাব পাৰে, তাক মোক মানুহটো হ'লে মই ভাল আছিলে। কোনটো কাৰ বুলি ভাবে আপুনি? মোৰ এই কলিং অফিচাৰ সেইবিলাক মানুহৰে হ'ব। আমাৰ ভিতৰত যিবিলাক মানুহ আছে ইহঁতি কিবা খেলি মেলি কৰি আছে। কি গাঁওখনৰ নাম? গাঁওখনৰ নাম হ'ল চৱামাৰী মণিপুৰ, স্কুলখনৰ 2238 নং LP স্কুল। যিহেতু দেখিবলৈ পোৱা গৈছে যে ইয়াত যিটো প্ৰিচাইডিং অফিচাৰ আছে, ৰাতিপুৱা ৰাইজে কৈছে যে ভোটাৰদা যে ৰাতিপুৱা ভোট দি গৈছে, ৰাতিপুৱা ভাগত মানে আই কাৰ্ড চাই কেনে ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ গোটেইখিনি তথ্য প্ৰমাণ সহিত দেখি পেলাই তাৰ পিছতে ভোট গ্ৰহণ দিবৰ কাৰণে দিব লগা হৈছে। কিন্তু ইতিমধ্যে আমি গম পালোঁ যে এজনৰ লগত হৈছে যে তেওঁৰ ফালৰ পৰা কোনো ধৰণৰ নথি পত্ৰ বিচৰা নাই আৰু তেওঁৰ ভোটটো বোলে আগতে পৰি গৈছে, আৰু তেওঁৰ যিটো বেলেট পেপাৰ যিটো দিয়া হৈছিলে, এই বেলেট পেপাৰটো তেওঁ এই প্ৰিচাইডিং অফিচাৰে বেলেট বক্সত সোমাবই দিয়া নাই, কিবা খাম্বত এটা সোমাই ৰাখিছে। তে ৰাইজে ভাবিছোঁ, আমি ভাবিছোঁ ইয়াতে দুৰ্নীতি হৈছে। মই ভাবোঁ প্ৰিচাইডিং অফিচাৰো জড়িত আছে। আমি ইলেকশ্যন কমিশ্যনৰ দাবী জনাইছোঁ যে এই প্ৰিচাইডিং অফিচাৰতে উচিত তদন্ত কৰিব লাগে, আৰু এই ভোট যিমানকেইটা মানে দিয়া হৈছে গোটেইখিনি যেনে প্ৰমাণ পত্ৰে যাতে হয়। আৰু এতিয়া যিহেতু আৰক্ষী আহিছে, আৰক্ষী আহি এনেকৈ বস্তুখিনি আমাক বিলাই দিছে, আমাক বুজাই দিছে। আমাৰ ইয়াতে মেডামো আহিব, অহাৰ পিছত আমাক গোটেইখিনি বস্তু আমাক বুজাই দিব। আমি এই আশাতে আছোঁ। আমাৰ এটাই দাবী যে এই প্ৰিচাইডিং অফিচাৰ এই 10 নম্বৰ ৱাৰ্ডৰ চাওমাৰী মণিপুৰ কলনীৰ যিটো ভোট চেণ্টাৰ আছে, এইটো যাতে শান্তিমতে যেনে ভোট গ্ৰহণ হয়, কোনো ধৰণে দুৰ্নীতি নহয়। যিটো দুৰ্নীতি হৈছে আমি এটা সন্দেহ কৰিছোঁ প্ৰিচাইডিং অফিচাৰ ইয়াতে জড়িত হৈ আছে। হয়, প্ৰিচাইডিং অফিচাৰৰ নামটো মই জানো, কিন্তু মই পাহৰি গৈছোঁ, আছে মোৰ লগত। কিন্তু আপোনালোকে তেওঁৰ পৰা সুধিব পাৰে, তেওঁৰ নামটো সুধিব পাৰে, তেওঁলোকে কৈ দিব। মই আকৌ এবাৰ কৈছোঁ, ইয়াতে জড়িত একমাত্ৰ প্ৰিচাইডিং অফিচাৰ থকা সত্ত্বেও কেনেকৈ ধৰণে এনেকৈ বিনা নথি পত্ৰ নোলোৱাকৈ কেনেকৈ ভোট গ্ৰহণ দিব লগা পাৰে। এইটো বস্তু আপোনাৰ মাধ্যমে, সাংবাদিকৰ মাধ্যমে মই ইলেকশ্যন কমিশ্যনৰ দাবী জনাইছোঁ যাতে এইটো উচিত তদন্ত হয়। মণিপুৰ চাওমাৰী 10 নম্বৰ ৱাৰ্ড। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।